দেশজুৰি পালন কৰা হৈছে ৭৩ সংখ্যক গণৰাজ্য দিৱস আৰু এই মুহূৰ্তত মই নলবাৰীৰ যি বেলশৰত উপস্থিত আছোঁ আৰু বেলশৰত আজি ৰাতিপুৱা ৭৩ সংখ্যক যি গণৰাজ্য দিৱসৰ পতাকা অসমৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই উত্তোলন কৰাৰ পিছতে বৰ্তমান কেইবাটাও কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছে। কিছু তেখেতৰ পৰা ভাষ্য লৈ লৈছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। পতাকা উত্তোলন হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। হয়, জীৱিত অৱস্থাত থকা আমাৰ চাৰিগৰাকী আমাৰ মুক্তিযুঁজাৰু, যাৰ নেকি বয়স ৯০ৰ ঊৰ্ধত, আৰু তেনেকুৱা চাৰিগৰাকী মুক্তিযুঁজাৰু আমাৰ মাজত আছিলে। আমি সেইসকল মুক্তিযুঁজাৰুক তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই আমি সম্বৰ্ধনা জনাইছোঁ। কাৰণ কিয় এই সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক পৰামৰ্শ দিছিলে তেওঁলোকক অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰি ঘৰতে গৈ পেলাই এই সময়ত সম্বৰ্ধনা দিব লাগে, আৰু যাৰ কাৰণে আমি চাৰিগৰাকীক আজি সম্বৰ্ধনা জনাইছোঁ। আৰু মোৰ লগত সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া উপস্থিত আছিলে। হয়, এয়া আছিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ আজি ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ যি পতাকা মন্ত্ৰীগৰাকীয়ে উত্তোলন কৰাৰ পিছতে নলবাৰী জিলাৰ কেইবাটাও কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰে। আৰু ইতিমধ্যে নলবাৰী বেলশৰত তেওঁ আহি উপস্থিত হৈছে। বেলশৰৰ কেইবাটাও আচলতে মুক্তিযুঁজাৰুৰ বাসগৃহত তেওঁ উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। সকলোকে তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু এনেধৰণে তেওঁ দিনজোৰা কাৰ্যসূচীৰে আজি নলবাৰীত আহি উপস্থিত হৈছে।